পাকিস্তানৰ যিটো কেছটো হ'ল, মই ডাইৰেক্ট এটা কথা কৈ আছোঁ, যিটো ছিষ্টেম হৈ আছে সেইটো কিন্তু মই ভাল পোৱা নাই। 28 না 27জন মানুহ মৰিলে আজি এই অৱস্থাত। সিহঁতে কিছুমানে ফুৰিব গৈছিলে, কিছুমানে হানিমুন কৰিব গৈছিলে, সিহঁতে আজি মৰিলে কিহৰ কাৰণে? সেই সন্ত্ৰাসবাদীৰ কাৰণে মৰিলে। গতিকে মই হিমাংশু ভট্টাচাৰ্য বিশ্বনাথ চাৰিআলিৰ পৰা ডাইৰেক্ট কৈছোঁ, মই কাকো ভয় কৰা মানুহ নহয়। মই চিধা চিধি কথা এটা কৈছোঁ। মই অসম চৰকাৰক হাত নমন কৰি পেলাই মই এটা কথা জনাইছোঁ, আপোনালোকে মোক দায়িত্ব দিয়ক। মই দুদিনত পাকিস্তান উৰাই দিবলৈ মোৰ সাহস আছে। কথা কওঁ যে সিহঁতে কিহৰ কাৰণে ইমান হেৰি কৰিছে। সিহঁতে কিছুমানে হানিমুনত গৈছিলে, কিছুমানে আপোনাৰ এই ফুৰিব গৈছিলে। সেইটো জেগাত, ইমান পবিত্ৰ জেগাত, জম্মু কাশ্মীৰ যেতিয়া আমাৰ ভাৰত চৰকাৰে যেতিয়া আমাৰ হেৰি কৰিলে, জম্মু কাশ্মীৰ জেগাটো ফুৰিবলৈ এটা হেৰি কৰিব পৰা যায়, হয় নহয়?